ৰাখি আজি মই বিদ্যালয়ত পঢ়ি থাকোঁতে এইটো কবিতা ৰচনা কৰিলোঁ। এই কবিতাটো অকণমান তোমালোকে সৰু যদিও বুজিবলৈ চেষ্টা কৰিবা। আজি শিল্পী দিৱস, আজি শিল্পী দিৱস। আজি দেখোন শিল্পী দিৱস। শিল্পী দিৱসত জ্যোতিৰ আভাৰে উদ্ভাসিত হ'বলৈ আমি পাহৰিলো নেকি? হেৰৌ অসমীয়া, ৰূপকোণক পাহৰিলা নেকি? পাহৰিলা নেকি অসমীয়াৰ স্বাভিমানক? নে পাহৰিলা তুমি মই অসমীয়া বুলি? নমফবিয়াই ব্ৰেইন ৰট কৰা আজিৰ প্ৰজন্মই অসমীয়া ডেকাৰ উক্তি, অসমীয়া ছোৱালীৰ উক্তি উদ্যাক্ত কণ্ঠৰে আবৃত্তি কৰিব পাৰিবনে? ক'ব পাৰিবনে? শক্তিপুত্ৰময় ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ বুলি সদম্ভে আংকল আন্টিৰ আধুনিক অসমীয়া সমাজত কলাগুৰু, নটসূৰ্য, কৰ্মবীৰ, দেশভক্তৰ কিবা মূল্য আছেনে? ধৰ্মক লৈ থানবান হৈ পৰা অসমীয়া সমাজত, ধৰ্মক লৈ থানবান হৈ পৰা অসমীয়া সমাজত জ্যোতিপ্ৰসাদৰ জ্যোতিৰে হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টানৰ অন্তৰ ভেদি খোল বোৱাই ভেদাভেদৰ প্ৰাচীৰ ভাঙিবলৈ সাজুনে অসমীয়া ডেকাসকল? উকা হৃদয়ৰে পাৰ হৈ গ'ল শিল্পী দিৱস, উকা হৃদয়ৰে পাৰ হৈ গ'ল শিল্পী দিৱস। তোৰে মোৰে আলোকৰে যাত্ৰা অসম মুখৰিত হোৱাৰ সলনি কৰবাত যেন এক বোমা পৰিৱেশ। শিল্পীৰ মুখতো নুশুনিলো আমাৰে সখীয়া আকুল বিয়াকুলে শীৰ্ষক কালজয়ী গীতৰ গুণগুণনি। অ অসমীয়া ডেকা দল, অ অসমীয়া ডেকাৰ দল, সাজু হবৰে হল আহচোন আহ, তথাকথিত যন্ত্ৰবত সমাজৰ মেৰ পাকৰ পৰা ওলাই আহ, ওলাই আহ। মাটিটো গলে ভেটিটো চন হোৱাৰ পৰা বচাবলৈ আহচোন আহ, ওলাই আহ, ওলাই আহ অসমীয়া ডেকা দল। ধন্যবাদ।